অষ্টলক্ষ্মীৰ ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ অসম মুখ্য ৰাজ্য আৰু অসমলৈ পুনৰবাৰ এজন কেন্দ্ৰীয় মন্ত্ৰীৰ আগমন ঘটিছে। ইয়াৰ পূৰ্বেও বহুবাৰ এই আগমন ঘটিছিল, কিন্তু তেখেতসকলে অসমত যিখিনি ঘোষণা কৰি যায় সেই ঘোষণাখিনি তেখেতসকলে ৰূপায়ণ কৰিবলৈ যত্ন নকৰে। সেয়া লাগে অসমৰ বিষয়ে ঘোষণা গুৱাহাটীলৈ আহি হওক, দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীলৈ আহি হওক অথবা সংসদৰ মজিয়াত। আৰু এই ক্ষেত্ৰত অমিত শ্বাহ ডাঙৰীয়াৰ আটাইতকৈ বেছি দায়িত্ব, যিহেতু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ দায়িত্ব হ'ল অসম চুক্তি ৰূপায়ণ, যিটো শেহতীয়া তথ্য লোকসভাত দাঙি ধৰিছে যে তেখেতসকল বোলে ইয়াৰ বাবে দায়িত্বশীল নহয়। এই কথাটো মই ভাবোঁ অসম গণ পৰিষদে আজি প্ৰশ্ন সোধা উচিত যে এই শেহতীয়া লোকসভাৰ অধিৱেশনৰ সময়ত Union Home Ministry is not responsible for implementation of Assam Accord বুলি লোকসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীয়ে এটা তথ্য দাঙি ধৰিছে, যিটো সম্পূৰ্ণ ভুল তথ্য। কাৰণ যি অসম চুক্তি হৈছিল 14 আগষ্টৰ বা 15 আগষ্টৰ পুৱতি নিশা 1985 চনত, তাত স্পষ্টকৈ লিখা আছিল যে অসম চুক্তিৰ সকলোবিলাক দফাৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে যথাসম্ভৱ নহয় সকলো সহায় সহযোগিতা আগবঢ়াব আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় ইয়াৰ তত্ত্বাৱধান বা দায়িত্বত থাকিব। তেনেকৈ কোৱাৰ পিছত 2019 চনত নাগৰিকত্ব সংশোধনী আইন আনিবৰ প্ৰাক মুহূৰ্তত ৰাজীৱ গান্ধী ডাঙৰীয়াক কটাক্ষ কৰি যে ৰাজীৱ গান্ধী ডাঙৰীয়াই অসম চুক্তি স্বাক্ষৰ কৰিলে কিন্তু ৰূপায়ণ কৰিবলৈ সাহস নহ'ল, আমি দাড়ি কমা বিচ্যুতি নোহোৱাকৈ ৰূপায়ণ কৰিম বুলি কোৱাৰ পিছত কেনেকৈ তেখেতসকলে অসমৰ ৰাইজৰ প্ৰতিবাদক নেওচি 2014 চনৰ 31 ডিচেম্বৰলৈকে বিদেশীক অসমত সংস্থাপন দিম বুলি ক'লে। এই কথাটো আমি বিৰোধীয়ে যোৱা 2019 চনৰ পৰা আজি প্ৰায় 7 বছৰমান ধৰি এই প্ৰশ্ন সুধি আহিছোঁ, কিন্তু অসমৰ গণ পৰিষদৰ যিসকল সংযুক্ত চৰকাৰত জড়িত তেখেতসকলে কমচে কম এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ ৰাইজক আঞ্চলিকতাবাদী শক্তি বুলি যেতিয়া পৰিচয় দি থাকে, তেখেতসকলে এই প্ৰশ্ন সোধা উচিত। আজি অসমৰ অন্য এটা হ'ল যে আমাৰ বান সমস্যা 50টা ডাঙৰ পুখুৰী খান্দি দিলেই সমস্যা সমাধান হ'ব বুলি কৈছিল, কিন্তু এই ষ্টাডি কৰিবলৈ আমাৰ নদীসমূহে কেনেকুৱা গতিপথ হয়, তাৰ কি হাল সলনি হয়, তাৰ বাবে যিটো ৰিভাৰ ৰিচাৰ্চ ইনষ্টিটিউট আছিলে আমাৰ জলসম্পদ বিভাগৰ, এই জলসম্পদ বিভাগৰ মাটিখিনিত তেখেতসকলে যোৱাকালি বিজেপিয়ে কেইবামহলীয়া পঞ্চতাৰকা হোটেলৰ নিচিনা ব্যৱস্থা থকা অফিচ কৰি পেলাই তেখেতসকলে যোৱাকালি তাত চৰকাৰী মাটি অধিগ্ৰহণ কৰি তেখেতসকলে অসমৰ মূল সমস্যাটোতকৈ বিজেপি দলৰ অফিচৰটোহে যেন ডাঙৰ ঘটনা সেইটো কৰিলে, তাৰো আমাক তেওঁলোকে জবাব দিয়া উচিত। আৰু গুৱাহাটীক বানমুক্ত কৰিম বুলি কৈছিল। অসমক বানমুক্ত কৰাৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল, গুৱাহাটী স্মাৰ্ট চিটি কৰিছিল। 100খন স্মাৰ্ট চিটিৰ প্ৰথম পৰ্যায়ত যিমানখিনি পইচা আনিলে তাৰ CCTV লগালে নাই? গুৱাহাটীত কিমান ক্ৰাইম হৈ থাকে, প্ৰতি বাৰে কয় যে 3000 CCTV লগালোঁ, 2000 CCTV লগালোঁ। এইবিলাকে পুঁজি আত্মসাৎ কৰিছে নেকি অসম চৰকাৰে? এই প্ৰশ্ন আমি জানিব বিচাৰোঁ। আৰু অসমত দেৰগাঁৱলৈ যোৱা মাৰ্চ মাহত আহি কৈছে আমি 3 লাখ কোটি টকা ইনভেষ্টমেণ্ট কৰিম। সেয়া বোধ কৰোঁ মুখ্যমন্ত্ৰীৰ কথা মতে নে কাৰ আদানী আম্বানীৰ কথা মতে আমি নাজানো, কিন্তু এট হোৱাট কষ্ট? আমাৰ অসমৰ জাতি জনজাতি ভূমিপুত্ৰসকলক এতিয়া যেনেকৈ পৰ্বতজোৰাত উচ্ছেদ কৰিলে, বৰদোৱাত উচ্ছেদ কৰিলে, কাৰ্বি আংলঙত উচ্ছেদ চলাই আছে, ডিমা হাছাওত উচ্ছেদ চলাই আছে, মিকিৰ বামুণী গ্ৰাণ্ট বৰহমপুৰত ইতিমধ্যে উচ্ছেদ চলাই পাৱাৰ প্লেণ্ট ইনগ্ৰেট কৰিলে, এনেকৈ আমাৰ মানুহবিলাকক ভূমিহীন কৰি তেখেতসকলে অসমত 3 লাখ কোটি টকা লুণ্ঠনৰ সাম্ৰাজ্য ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিচিনাকৈ আৰম্ভ কৰিবলৈ যাব নেকি? এই প্ৰশ্নটোৰ আজি উত্তৰ আমি কংগ্ৰেছ দলৰ ফালৰ পৰা গৃহমন্ত্ৰীৰ পৰা বিচাৰিছোঁ। আৰু যেনেকৈ গুৱাহাটীখনত এতিয়া উন্নয়ন কৰা হৈছে, এই উন্নয়ন ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট বুলি কৈছে, কিন্তু তাত আমাৰ অসমীয়া মানুহে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব লগা হ'লে যিহেতু পুঁজিপতিক ইতিমধ্যে গুৱাহাটী ৰিভাৰ ফ্ৰণ্টটো গতাই দিছে, চৰকাৰী খৰচত নিৰ্মাণ কৰিছে, আৰু তাত আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে মুক্ত বায়ু নদী পাৰৰ বায়ু সেৱন কৰিব লগা হ'লে পইচা দি সোমাব লাগিব। গুজৰাটৰ কোম্পানীক ইতিমধ্যে হেণ্ডঅভাৰ কৰিছে। এই প্ৰজেক্ট কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া উন্নয়ন বিভাগৰ মন্ত্ৰী আছিল, ছিংগাপুৰৰ পৰা গুৱাহাটী ৰিভাৰ ছাইড ডেভেলপমেণ্ট কৰিবলৈ
এটা ব্যৱসায়ী দল আহিছিল সেইখিনি সময়ত কিন্তু অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীয়ে বাধা দিলে আৰু বাধা দি এতিয়া সেই সময়ত যদি আমাৰ চৰকাৰ সময়ত কৰিলে হয় এনেকৈ পইচা লৈ পেলাই আমি পাৰ্ক খোলাৰ নিচিনা ব্যৱস্থা নকৰিলোঁ হয় কিন্তু এই চৰকাৰখনে এতিয়া অকল পুঁজিপতিৰ কথা চিন্তা কৰে কাৰণেই গুৱাহাটীৰ মুক্ত বায়ু সেৱনৰ পৰাও অসমৰ নাগৰিকক বঞ্চিত কৰাৰ ব্যৱস্থা কৰিছে ইয়াৰো মই ধিক্কাৰ জনাইছোঁ আৰু যিটো কথা মূল কথা যে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন অনুসৰি অসমীয়া জাতি সুৰক্ষিত হ'ব লাগিব তাৰ বিপৰীতে এতিয়া অসমীয়াসকল পদে পদে শংকিত হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কি কৈছে এতিয়া যে আমি বন্ধুক দিম ক'ৰবাত আমাক বন্ধুক দিব নালাগে নিৰাপত্তা দিব লাগে তেখেতসকলে নিৰ্বাচনৰ 3টা প্ৰতিশ্ৰুতি আছিল এটা আছিল আমাৰ ভায়োলেন্স ফ্ৰী অসম কিন্তু আজি আমি অভিষেক নীল হত্যাকাণ্ডৰ নিচিনা হত্যাকাণ্ড য'তে ত'তে হৈ থকা দেখিছোঁ ইয়াৰ দ্বাৰা আমাৰ অসমীয়া সমাজক ক'লৈ লৈ যাব আমাৰ অসমতে অসমীয়াসকল কিয় সুৰক্ষিত নহয় সেইদিনা গোৰেশ্বৰত ঘটনা হ'ল তাৰ আগতে দুদিনমান আগত অন্য এটা জেগাত হৈছে সেই গতিকে যিটো কথা কৈছিলে যে আমাৰ সুৰক্ষিত অসম সেয়া হোৱা নাই আজি আমি বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চক আমি ধিক্কাৰ দিছোঁ যে কেনেকৈ বাৰেপতি পুছবেক কৰিব লগা ব্যৱস্থাটো হৈছে নে এই অসমৰ ৰাইজক সাম্প্ৰদায়িকভাৱে এটা দিশত ৰাজনৈতিকভাৱে লৈ যাবলৈ ব্যৱস্থা হৈছে কাৰণ সীমান্তত কটকটীয়া কাটাতেৰৰ ব্যৱস্থা কৰিম বুলি 2016 চনৰ প্ৰতিশ্ৰুতি আছিল নিৰ্বাচনী আৰু সীমান্ত সুৰক্ষা মজবুত হ'ব বুলি কৈছিল কিন্তু এতিয়াও কৈ থাকে মুখ্যমন্ত্ৰীয়ে মাজে মাজে তেখেতৰ ফেচবুক পেজত দেখাই থাকে আজি 10 জন বাহিৰ কৰি দিলোঁ 20 জন বাহিৰ কৰি দিলোঁ কিন্তু কেনেকৈ BSFখিনি আমাৰ অসমৰ ভিতৰলৈ আহিব পাৰে সেইটো এটা প্ৰশ্ন আৰু যিটো শেহতীয়া আমাৰ ভাগ্য ভাল বা বেয়া মই নাজানো যে চীন দেশে যেতিয়া এতিয়া দিবাং ভেলীটো এটা ডাঙৰ বান্ধ বান্ধিব তাৰপিছত আমাৰ অসমৰ নৈপৰীয়া সংস্কৃতি থাকিবনে নাই কিন্তু গুৱাহাটীত যিটো অৱস্থা হৈছে অকল ফ্লাইঅভাৰ বনাই থকাৰ পিছত যান জঁটৰ সমস্যা মানুহ নিৰ্দিষ্ট সময়ত যাব নোৱাৰে আৰু যিটো কৃত্ৰিম বানপানীৰ অৱস্থা হৈছে ইয়াৰ পৰা কেতিয়া মুক্ত কৰিব কি ব্যৱস্থা ল'ব আমাৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ নডেল দায়িত্বত থকা অমিত শ্বাহ ডাঙৰীয়াই সেই কথা আমাক ক'ব লাগে